আজি আমার শিক্ষক দিবসের উপলক্ষে আয়োজন করাই হবার আমার বিদ্যালয়ের সম্মানীয় অধ্যক্ষ মহোদয় আর আমার লগর সহপাঠী শিক্ষক শিক্ষয়িত্রী সকল আর লগতে উপস্থিত থাকা আমার মরমর ছাত্র ছাত্রী সকল আজি শিক্ষক দিবস কিভাবে পালন করা হয় ইয়ার আগতে আমার স্যারে তোমাদের কিছু আভাস দিয়েছে আর এটি আমি বলে তোমাদের কম যে আসলে শিক্ষক কোন আমি সকলে জানো যে যিসকলে আমার বিদ্যালয়ত পাঠদান দিয়ে সেই সকলক আমি শিক্ষক বলি কওঁ কিন্তু পরিকল্পিত শিক্ষক কেবল আমি যিসকলে বিদ্যালয়ত পাঠদান দিওঁ সেই সকলেই নহয় ইয়াৰ বাহিৰেও আমাৰ জীৱনত বহুতো শিক্ষক শিক্ষয়িত্ৰী আছে কিয়নো আমি মাত্ৰ কেই ঘণ্টামানৰ কাৰণে বিদ্যালয়ত থাকোঁ ইয়াৰ পিছত আমি গোটেই দিন থাকোঁ আমাৰ ঘৰতো আমাৰ প্রতিটা ছাত্রছাত্রী বিদ্যালয়ত অহাৰ আগতে আমি বিদ্যালয়ত অহাৰ আমি ৩-৪ বছর হওয়ার পিছত কিন্তু ইয়ার আগতে আমি ঘৰতে কিছুমান শিক্ষা পাওঁ সেই শিক্ষাটো আমাক কোনে দিয়ে আমার পিতৃমাতৃয়ে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল তোমালোকে শিক্ষক শিক্ষয়িত্ৰীসকলক কেনেকৈ সন্মান কৰা তুমি কিছুমান ছাত্ৰ ছাত্ৰীয়ে মা দেউতাক ইমান সন্মান নকৰে কিন্তু এইটো ঠিক নহয় কাৰণ তোমালোকে বিদ্যালয়ৰ শিক্ষকক যেনেকৈ তুমি সন্মান কৰা তোমাৰ মা দেউতাক তেনেকৈ সন্মান কৰিব লাগে কিয়নো তোমাৰ মা দেউতাহে তোমাক আচল সংস্কাৰ দিছে কাৰণ তোমাক যদি বিদ্যালয়ত নপঠালেহেঁতেন তোমাৰ মা দেউতাহে তেতিয়াহ'লে তুমি আজি বিদ্যালয়ত আহিব পৰা নহ'লেহেঁতেন আৰু আমি তোমালোকক পাঠদানো দিব নোৱাৰিলোহেঁতেন তেনেহ'লে আমাক জানিব লাগিব যে যিকোনো এটা কথা আমি যাৰ পৰা শিকিছোঁ কোনো একটা ভাল কথা যদি আমি এজন ঠেলা চালক রিক্সা চালকের পৰা আমি শিকিব তাকো আমি শিক্ষক হিসাবে সন্মান দিব লাগিব কিয়নো আমি যাৰ পৰা যিকোনো বস্তু এটা শিকিব তাকে আমি শিক্ষক বুলি কওঁ আৰু ইয়াৰ পিছতে আমি আৰু এই শিক্ষক দিৱসৰ দিনত আমি এটা ছাত্ৰ ছাত্ৰীসকলক ভাল এটা কথা ক'ব বিচাৰিছোঁ তোমালোকক এটা শিক্ষা দিব বিচাৰিছোঁ যে আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে যদি সোধা হয় যে তোমালোকৰ রাষ্ট্রীয় ভাষা কি তেনেহ'লে বেছিভাগ আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভুল এনচাৰ দিয়ে আজি এই শিক্ষক দিৱসৰ দিনত আমি তোমালোকক ক'ব বিচাৰিছোঁ যে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে কোৱা যে ৰাষ্ট্ৰীয় ভাষা হিন্দী বুলি কোৱা হয় সেইটো আচলতে আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় আমাৰ সংবিধান বা চৰকাৰে এতিয়ালৈকে কোনো ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ মৰ্যাদা দিয়া নাই আমাৰ সংবিধান স্বীকৃত 22টা ভাষা আছে সকলো ভাষাক যাতে সমান মৰ্যাদা দিব পৰা যায় তাৰ বাবে কি কৰিছে আমার সংবিধান তথা ভারত সরকারে কোনো ভাষাক বিশেষ মর্যাদা দিয়া নাই যদি হিন্দিক বিশেষ মর্যাদা দিয়া হলেহেঁতেন তেতিয়াহ'লে কি হলেহেঁতেন যে যিসকলে হিন্দী ভাষা ভাষী মানুহ তেওঁলোকৰ সন্মান বেছি হলেহেঁতেন আৰু বাকী ভাষা কোৱা মানুহৰ সন্মানটো কম হলেহেঁতেন সেইকাৰণে সংবিধান যিবিলাকে লিখিছে আৰু আমাৰ এতিয়ালৈকে যিমান চৰকাৰ আহিছে কোনো চৰকাৰেই ভাৰতৰ কোনো এটা ভাষা রাষ্ট্রীয় ভাষা বলে কোৱা নহয় তেতিয়াহ'লে তোমালোকে বুজিলা কি রাষ্ট্রীয় আমাৰ ভাৰতৰ রাষ্ট্রীয় ভাষা আছে নে নাই তেনেহ'লে আজিৰ পৰা যদি কোনো মানুহে সোধে যে ভাৰতৰ রাষ্ট্রীয় ভাষা কি তেতিয়াহ'লে কোনেও নক'বা যে ভাৰতৰ রাষ্ট্রীয় ভাষা হিন্দী এইটো ভাষা চৰকাৰীভাৱে কিছুমান কামত ব্যৱহাৰ হয় কিন্তু এইটো রাষ্ট্রীয় ভাষা নহয় আৰু ইয়াৰ পিছত আমি এইটো আমাৰ যিটো খেল আছে এই খেলক আমি রাষ্ট্রীয় খেল বুলি এটা খেলক জানো কিন্তু এই খেলটো আমাৰ ৰাষ্ট্ৰীয় খেল নহয় কিয়নো বহুতো ছাত্ৰ ছাত্ৰীয়ে জানে যে এতিয়া আমাৰ ৰাষ্ট্ৰীয় খেলটো হৈছে কি হকী কিন্তু আচলতে এইটো সঁচা নহয় এইটো এই সময়ত এখন জনপ্ৰিয় খেল আছিল কিন্তু এই খেলক কোনো চৰকাৰীভাৱে বা সংবিধানত ৰাষ্ট্ৰীয় খেলৰ মৰ্যাদা দিয়া নাই কিয় এই খেলক ৰাষ্ট্ৰীয় খেলৰ মৰ্যাদা দিয়া নাই কাৰণ যদি কোনো এটা বিশেষ খেলক যদি হকী খেলক বিশেষ মৰ্যাদা দিয়া হয় যে ৰাষ্ট্ৰীয় খেল এইখন তেতিয়াহ'লে বাকী খেলবোৰৰ মৰ্যাদা অটোমেটিকলি কমি যাব সেইবাবে আমাৰ ভাৰত চৰকাৰে কি কৰিছে কোনো খেলক সকলো খেলক সমান মৰ্যাদা দিবৰ বাবে কোনো এটা বিশেষ খেলক বিশেষ মৰ্যাদা দিয়া নাই তেনেহ'লে তোমালোকে দুটা কথা মনত ৰাখিবা ৰাষ্ট্ৰীয় খেল আৰু ৰাষ্ট্ৰীয় ভাষা এই দুটা আমাৰ ভাৰত চৰকাৰে এতিয়ালৈকে ঘোষণা কৰা নাই তোমালোকৰ মনত থাকিবনে নাই তেনেহ'লে আমি এইটো কথা কৈ আজিৰ মোৰ বক্তব্য সমাপ্ত কৰিলোঁ ধন্যবাদ।